রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর খুকাম্বর নিয়রে শেষা তো পার নামি আহা রোদরে মোর দেহ প্রতি পুয়া দুহার হতে মোর বহু যুগরে আসুন এনারু খসামুর বহু দিনরে আপুন নিজানর কামর হে কব ভাবু তোমার বুকু বহু যুগরে আসুন এনারু খসামুর বহু দিনরে আপুন। আজি সদৌ শিৱসাগৰ জিলাৰ বিশেষভাৱে সক্ষম শিশুসকল আৰু জ্যেষ্ঠসকল যিবিলাক বিশেষভাৱে সক্ষম সেইসকলক লৈ এখন আমি সমাৰোহ আয়োজন কৰিছিলোঁ। তেখেতসকলৰ অভিভাৱকসকলৰ বহু কিছু মনৰ ভাৱ আদান প্ৰদানৰ কাৰণে শিশুসকলৰ বিভিন্ন সমস্যাবিলাক আলোচনা কৰাৰ কাৰণে আমি আজি সভাখন আয়োজন কৰিছোঁ। 4টা খণ্ডৰ পৰা 4টা ব্লকৰ পৰা বিভিন্ন ধৰণৰ বিশেষভাৱে সক্ষম শিশুসকল ইয়াত উপস্থিত হৈছে, অভিভাৱকসকল আহিছে। আপোনালোকে নিশ্চয় পৰিৱেশটো দেখা পাইছে, এটা সুন্দৰ পৰিৱেশ। আৰু তেখেতসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি আমি চৰকাৰৰ ওচৰত অৱগত কৰিব বিচাৰিছোঁ সভাখনৰ যোগেদি। আৰু তেওঁলোকৰ অভিভাৱকসকলৰ যিখিনি মনোকষ্ট এই কথাখিনি আমি আলোচনা কৰিব বিচাৰিছোঁ। সদায় অভিভাৱকসকলে ভাবি থাকে যে আমাৰ দুৰ্ভাগ্যৰ কাৰণে এটা শিশু এটা জন্ম পালে নেকি, আমাৰ ক'ৰবাত বেয়া কাম কৰিছিলোঁ নেকি। কিন্তু আমি এনেকৈও ভাবিবৰ কাৰণে এটা পৰিৱেশ দিব বিচাৰিছোঁ যে এই শিশুটো সেই অভিভাৱকসকলৰ ঘৰত ভগৱানে দিছে যাতে তেওঁ সেই পৰিয়ালটোৰ ঘৰতহে আচলতে প্ৰকৃত জাষ্টিছটো পায়। তেওঁ যদি বেলেগৰ ঘৰত জন্ম হোৱা হ'লে হয়তো তেনেকুৱা ধৰণৰ শুশ্ৰূষা নাপালেহেঁতেন। সেই বিশেষ এটা কোৱালিটি আছে বুলি অভিভাৱকসকলক আমি অৱগত কৰিছোঁ, যাতে তেওঁলোকে মানসিকভাৱে এটা শক্তি ইতিবাচক তেওঁলোকে ভাৱ লৈ তেওঁলোকৰ শিশুসকলক আহিবলগীয়া দিনবিলাকত যাতে তেওঁলোকৰ সংসাৰখনত সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে, সুখেৰে অতিবাহিত কৰিব পাৰে। আৰু তেওঁলোকৰ মনত যাতে এটা নিগেটিভ চাপ নাহে, নেতিবাচক বিচাৰধাৰা নাহে সন্তানবিলাকৰো। সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি আহিছোঁ। আৰু আমি মন্ত্ৰীসকলকো মাতিছিলোঁ। তপন গগৈ ডাঙৰীয়াও ইয়াত উপস্থিত হ'বহি, আমাৰ প্ৰাক্তন সাংসদ ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, আৰু যিবিলাক উন্নয়ন আমাৰ পৰিষদ আছে সেই সকলকো আমি অনুৰোধ জনাইছোঁ তেখেতসকলৰ যিবিলাক পুঁজি আহে তাৰ পৰাও 10% হওক 5% এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলৰ কাৰণে যদি উন্নয়নৰ কাৰণে কিবা কৰিব পাৰে এই কথাখিনি আমি আলোচনা কৰিব বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।